অৱশেষত মানক চলিহাই মুখ খুলিলে। মানক চলিহাৰ হাতত থকা পিষ্টল দুটাৰ সন্ধান ওলালে। সকলোকে নমস্কাৰ জনাই মোৰ অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমি সকলোৱে জানো এখন ছবি খুবেই ভাইৰেল হৈ আছে, এখন ফটো যে মানক চলিহাৰ হাতত দুটাকৈ পিষ্টল আছিল। আচলতে সেই পিষ্টল দুটা কাৰ কোনেও গম পোৱা নাছিল। আচলতে সেই পিষ্টল দুটা কাৰ আৰু সেই পিষ্টল দুটা কিয় মানক চলিহাই ব্যৱহাৰ কৰি আছে, ক'ৰ পৰা আনিছিল, কোনে দিছিল, কাৰ পৰা কি লৈছে সেই মানক চলিহাই সেই দুটা পিষ্টল, আৰু সেই দুটা পিষ্টলেৰে কি কাম কৰিছে বা কি কাম কৰা নাই। এতিয়া বহু কথা পোহৰলৈ আহিছে, যিহেতুকে মানক চলিহাক জেৰা চলাই আছে। আজি মানক চলিহাক লৈ গোটেই গুৱাহাটীখন ঘূৰিছে, বহুত জাগাত গৈছে, তদন্ত চলাই আছে, অভিযান চলাই আছে। মানক চলিহাই গুৱাহাটীত ক'ত কি কাৰ লগত তেনেকুৱা বিজনেছ কৰি আছিল, এতিয়া সকলো তদন্ত চলাই আছে অসম আৰক্ষীয়ে। দিছপুৰ থানাত যিহেতুকে তেওঁৰ নামত কেছ হৈছে, তেওঁৰ নামত কেছ ৰুজু কৰিছে। আজি জানিব পৰা মতে সেই ধেমাজিতো সিদ্ধাৰ্থ বৰগোহাঁইৰ দেউতাকে কেছ দিছে সেই মানক চলিহাৰ নামত। এতিয়া চাওক, তেওঁৰ ওপৰত ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কেছ ৰুজু হৈ আছে। এতিয়া মানক চলিহাই বাৰু মানক চলিহাক এতিয়া উচিত শাস্তি দিবনে, বা সেই সিদ্ধাৰ্থ বৰগোহাঁইক যিটো হত্যা কৰিছিল মানক চলিহাই, সেই সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃয়ে ন্যায় পাবনে, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ইপিনে আলফা স্বাধীনে ফোন কৰিতো জনাইছে যে জেৰা কৰিলেই নহ'ব, উচিত শাস্তি পাব লাগিব, উচিত তদন্ত হ'বনে। সকলোৰে মনত সন্দেহ। যদিহে মানক চলিহাক ধৰিছে, ইমান দিন ফটো হোৱাৰ পিছতো, ফটো পোৱাৰ পিছতো মানক চলিহাক ধৰিব পৰা নাছিল, বা অসম আৰক্ষীয়ে কোনো ধৰণৰ কেছ ৰুজু কৰা নাছিল, কেছ ৰেজিষ্টাৰ কৰা নাছিল। কিন্তু এতিয়া অসম আৰক্ষীয়ে তৎপৰতাভাৱে কৰি আছে সকলো কাম। কিন্তু সকলো কাম কৰিলেতো নহ'ব, সকলো কাম উচিতভাৱে হ'ব লাগিব, ন্যায়িক হ'ব লাগিব, সকলোৱে ন্যায় পাব লাগিব। পাবনে? এতিয়া চাওক, যিটোকে মানক চলিহাৰ কথা আজি ৰাতিপুৱা সেই আলফা স্বাধীনৰ শিবিৰৰ পৰা এটা ভিডিঅ' প্ৰেৰণ কৰিছিল মানক বৰগোহাঁই, আৰু মানক বৰগোহাঁই সেই ভিডিঅ'টোত বহুতো বিস্ফোৰক মন্তব্য দিছিল, বহুতো বিস্ফোৰক তথ্য দিছিল। মানক চলিহা কাৰ লগত ক'ত কেনেকৈ কি কৰিছিল বহুতো কথা কৈছে। এতিয়া মানক চলিহাৰ সেই পিষ্টল দুটা আচলতে কৈলাশ কলিতা নামৰ ব্যক্তি এজনৰ, আৰু সেই কৈলাশ কলিতাৰ লগত মানক চলিহাৰ বহুতো ধনৰ লেনদেন আছে, বহুদিন ধৰি ব্যৱসায়ৰ লগত লেনদেন আছে কৈলাশ কলিতা আৰু মানক চলিহা। আৰু সেই কৈলাশ কলিতাৰ পৰাই দুটাকৈ পিষ্টল লৈছিল। আজি কৈলাশ কলিতাৰ ঘৰলৈকে গৈছে, বৰবৰীত বোলে ঘৰ, আৰু তেখেতৰ ঘৰলৈকে গৈছে। আজি আৰক্ষীয়ে তেওঁক লৈ গৈছে, অভিযান চলাইছে। এতিয়া কৈলাশ কলিতাৰ ঘৰতো গৈ অভিযান চলাইছে। মানক চলিহা আচলতে শেষত হ'লেও যে মুখখন খুলিলে, ক'লে যে পিষ্টল দুটা ক'ৰ পৰা লৈছে, কি কৰিছে, আৰু সেই পিষ্টল দুটাৰে বা কাক কিমান গুলিয়াইছে আপোনালোকে চিন্তা কৰক, কাক কিমান বা মাৰিছে। এতিয়ালৈকে সকলো কথা পোহৰলৈ অহা নাই, কিন্তু লাহে লাহে আহিব। আমাৰ অনুমান এটা সম্ভৱ আহিব অতি সোনকালে। আৰু যদিহে নাহে তেনেহ'লে জানিব মানক চলিহা কেনেকুৱা ধৰণৰ তেলীয়া, বা কি হ'ব শেষ পৰিণতি মানক চলিহাৰ। গতিকে আহিবই লাগিব, যদিহে মানক চলিহা ধৰা পৰিছে, হয় নাই। আমি সকলোৱে জানো মানক চলিহা এজন ধুৰন্ধৰ হত্যাকাৰী বুলি আজি প্ৰমাণ হ'ল, যিটোকে সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিল। সেই আলফা স্বাধীনৰ পৰা ভিডিঅ'ত কৈছে মানক বৰগোহাঁই। তাৰমানে মানক চলিহা এজন হত্যাকাৰী হিচাপে তেওঁৰ শাস্তি কি হ'ব লাগে, সেই শাস্তিটো পাবনে এতিয়া? কিন্তু পাব লাগিব, উচিত শিক্ষা পাব লাগে। আমি অসমৰ ৰাইজ আমি বিচাৰোঁ মানক চলিহা নিচিনা এজন এনেকুৱা ব্যক্তি সমাজখন নষ্ট কৰে, আমাৰ অসমখন দিনে দিনে বেয়াৰ ফালে লৈ গৈ আছে। গতিকে এনেকুৱা মানক চলিহা, এনেকৈ কি ক'ব আৰু ক'বলৈ ভাষা নাই, মানক চলিহাক তদন্ত কৰি উচিত শিক্ষা দিব লাগে, উচিত শাস্তি দিব লাগে, সেইটোৱে বিচাৰোঁ। গতিকে সেই পিষ্টল দুটাৰ এতিয়া খাতিৰত আজি অভিযান চলাইছে, যিটোকে আৰু বা ক'ত কি ওলায়, কাক বা ক'ত কিমান মাৰিছিল, কি কৰিছিল, সকলো কথা লাহে লাহে ওলাই যাব। আজি পিষ্টল দুটাৰ কথা মুখ খুলিছেহে। পিষ্টল দুটা হেনো কৈলাশ কলিতাৰ পৰা লৈছিল। এতিয়া কৈলাশ কলিতাৰ ঘৰলৈ গৈছে, অভিযান চলাইছে। কৈলাশ কলিতাৰ লগত তেওঁৰ লগত বিভিন্ন ব্যৱসায় চলি আছিল, ব্যৱসায়ৰ লেনদেন, ধনৰ লেনদেন। গতিকে সেই কৈলাশ কলিতাকো এতিয়া জেৰাৰ সন্মুখীন কৰাব চাগে, জেৰা চলাব, যিটোকে ঘৰত অভিযান গৈছে। আৰু ক'ত কিমান অভিযান চলাই নাজানো। আজি ধেমাজিৰ সেই আৰক্ষীয়ে বা থানাই এতিয়া ন্যায় দিবনে, কি বা তদন্ত কৰে নাজানো। এতিয়া লাহে লাহে সকলো ন্যায়িক হ'ব ধৰিছে, আৰু হোৱাটোৱে বিচাৰোঁ। মানক চলিহা নিচিনা এজন ধুৰন্ধৰ, এজন হত্যাকাৰী, এজন লম্পট। তেওঁ লম্পটৰ প্ৰথম অৱস্থাত তেওঁৰ কি মিঠা কথা, কি একদম মিঠা কথা যে তেওঁ 1,60,000 দৰমহা পায়, তেওঁ 2 মাহ আগত আহিছে, তেওঁ 2021 পৰা অসমতে নাছিল। আচলতে তেওঁ 2 নম্বৰী ব্যৱসায় কৰা মানুহ, তেওঁ অসমত থাকিব কেনেকৈ, গোটেই ঘূৰি ফুৰে জেগাখিনি, তেওঁ অসমত থাকিব কেনেকৈ। সিদ্ধাৰ্থ বৰগোহাঁইক মাৰাৰ সময়তে আমি গম পালোঁ ন, আজিৰ ঘটনাটো সিদ্ধাৰ্থৰ পিতৃয়ে কৈছিল, হায়দৰাবাদতো আছিল তেওঁ। গতিকে বহুত ঠাই ঘূৰি ফুৰে, তেওঁ অসমত থাকিব কেনেকৈ, নাথাকেই। তেওঁৰ নিৰ্দিষ্ট ঘৰ বুলি একো নাই, তেওঁ গোটেই দুনীয়াখনে ঘৰ।
বহুত কেলেংকাৰীৰ লগত জড়িত মানস চলিহা আচলতে মানস চলিহাৰ ওপৰত কাৰোবাৰ যেন আশীৰ্বাদ আছিল যাৰ কাৰণে মানস চলিহাক কোনো ধৰিব পৰা নাছিল আৰু এতিয়া মানস বৰগোহাঁই যেতুকে সকলো কথা পোহৰাই দিলে এতিয়া মানস চলিহাক যদি ধৰিছে এতিয়া কিবা শাস্তি হয় নাজানো শেষ পৰিণত কি হ'ব আমি সকলোৱে ৰৈ আছোঁ চাই আছোঁ আৰু সকলো কথা পোহৰলৈ আহিব লাগে সেইটোৱে অপেক্ষা কৰিছোঁ আপোনালোকে ৰৈ থাকক চাই থাকক আৰু নেক্সট ভিডিঅ'বোৰ চাব এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই